আপোনালোক আমি ৰাস্তাই ঘাটে পায়ে থাকোঁ হয় না আপোনালোকে আমাক দেখাই পায়। প্ৰথম কথা হৈ গ'ল আপোনালোকৰ জীৱিকাৰ কাৰণে আপোনালোকে এই যিটো আপোনাৰ চাকৰি বাছি লৈছে জীৱিকাৰ কাৰণে হয় না। জীৱিকাৰ ভিতৰতে অলৰেডি মেমে কৈ গৈছে যে আপুনি নিজৰ বচোৱাৰ উপৰিও অন্যান্য লোককো বচোৱাৰ দৰকাৰ আছে। আমি সাধাৰণতে দেখা পাওঁ যে যেনেকৈ ধৰক আপোনালোকে অৰ্ডাৰ আহি গ'ল, অৰ্ডাৰ হ'লে আপোনাৰ মোবাইলত আপুনি পালে, পোৱাৰ লগে তাতে লোকেশ্যন আহিলে, লোকেশ্যনৰ পিছত গ'লে আপোনাক কি কৰে ৰুটটো দিয়ে হয় নাই। সেই ৰুটটোত কিমান ট্ৰাফিক থাকে আপোনালোকে চাবলৈ সময় নাই, কাৰণ আপুনি ডেলিভাৰী যিমান সোনকালে দিব পাৰে কাষ্টমাৰে আপোনাক সিমানে ভাল পাব হয় নাই। উদ্দেশ্য আপোনালোকে হয় নাই। কিন্তু তাতো এটা কথা আছে যে চিটিৰ মাজত স্পীড লিমিট থাকে হয় নাই। স্পীড লিমিট থাকে, আমাৰ বহুত ধৰণৰ এপ্লিকেশ্যন থাকে, বহুত ধৰণৰ আমাৰ নিৰ্দেশনা থাকে, ট্ৰাফিক ৰুলছ থাকে। সেই ৰুলছখিনি আপোনালোকে মানিব লাগিব। প্ৰথম কথা হৈ গ'ল চবৰে লাইচেঞ্চ আছে। আপোনালোকে 2 হুইলাৰ ড্ৰাইভ কৰে, 2 হুইলাৰতে ড্ৰাইভ কৰে নহয়। 2 হুইলাৰ ড্ৰাইভ কৰাৰ পিছত আপোনাৰ লাইচেঞ্চখন যে লৈছে কিহৰ কাৰণে লৈছে? আপোনালোকে যে লাইচেঞ্চখন লৈছে আপোনালোকে কি ধৰণে লাইচেঞ্চখন লৈছে মই যদি কওঁ অকণমান অসুবিধা পাব। হয়তো সকলোৱে মানে যিটো ধৰণে লাইচেঞ্চখন এপ্লাই কৰি ল'ব লাগে তেনেধৰণে নোলোৱাও আছে নাই হয় নাই। কাৰণ চাকৰি নিজৰ জীৱিকাৰ কাৰণে লাগিব, গতিকে কিবাকৈ আমি লাইচেঞ্চখন এডপ্ট কৰিছোঁ। লাইচেঞ্চখন লোৱাৰ আগতে ফাৰ্ষ্ট কি পায় লাৰ্ণাৰ্ছ পায়। আৰু লাৰ্ণাৰ্ছখন লোৱাৰ পিছত আমাৰ সকলোৱে ভাবে কি লাৰ্ণাৰ্ছ লাইচেঞ্চ পাই গ'লোঁ, গতিকে মই এতিয়া চিটিৰ মাজত চলাব পাৰিম। পাৰে জানো? কি হয় লাৰ্ণাৰ্ছ পোৱাৰ পিছত? লাৰ্ণাৰ্ছ লাইচেঞ্চ পালে যেতিয়া আপুনি শিকিব, আপোনাৰ পিছত এজন লাইচেঞ্চ হোল্ডাৰক ল'ব লাগিব, আৰু য'ত জনবসতি নাথাকিব, য'ত ফ্ৰী এৰিয়া থাকিব, য'ত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা নাথাকে, তেনেকুৱা ঠাইত আপুনি শিকিব লাগিব। হ'ল তাৰপিছত আপুনি লাইচেঞ্চ পালে, লাইচেঞ্চৰ ক্ৰাইটেৰিয়াবিলাকতো গম পায়। ৰোড ট্ৰাফিকবিলাক যিবিলাক ছিগনেল আছে এইবিলাক গম পায়নে? কেতিয়াবা ফ'ল' কৰেনে? জেব্ৰা ক্ৰছিং মানে কি? পেডেষ্ট্ৰিয়ান ক্ৰছিং। তাত আমি কি কৰিব লাগিব? আপুনি এইপিনে অৰ্ডাৰো আহি আছে, আপুনি পাব লাগিব উইদিন 10 মিনিটছ। আপোনাৰ ডিষ্টেঞ্চ আছে 5 কিলোমিটাৰ হয় নাই। 5 কিলোমিটাৰ আছে ডিষ্টেঞ্চ, আৰু আপুনি 10 মিনিটত পাব লাগিব। আগত আপোনাৰ জেব্ৰা ক্ৰছিঙত বহুত মানুহ ক্ৰছ কৰি আছে, কি কৰিব কওক? আপুনি পেডেষ্ট্ৰিয়ানক ক্ৰছ কৰিব দিব লাগিব, আৰু যদি ভায়লেশ্যন কৰে 10,000 ফাইন হ'ব জানে। কোনোবাই জেব্ৰা ক্ৰছিঙত গৈ আছে, তাক অভাৰটেক কৰি আপুনি গুচি গ'ল, আপোনাৰ ইপিনে কাষ্টমাৰ ৰখি আছে, সেইটো ভাবিলে নহ'ব। হ'ব। হেলমেট আপোনালোকে কি হেলমেট ইউজ কৰে? ISI ব্ৰেণ্ড। কিয় কৰে? নিজৰ ছেফটিৰ কাৰণে হয় নাই। আটাইতকৈ ডাঙৰ কথা হ'ল আপোনালোকে স্ক্ৰীণখন এনেকৈ লৈ পেলাই চলায় হয়। আপোনালোকৰ কনচেনট্ৰেশ্যন ৰাস্তাত নাথাকে, কিন্তু আপোনালোকৰ কি থাকে মেপত থাকে হয় নাই। আপোনালোকৰ কনচেনট্ৰেশ্যনটো মেপতে থাকে, ৰাস্তাত নাথাকে। তো ইপিনে থাকিব আপোনাৰ ইয়াৰফোন হয়, সিপিনেও ব্যস্ত থাকে, ইপিনে স্ক্ৰীণত ব্যস্ত থাকে, আৰু সোনকালেও পাব লাগিব। ঘটনা হ'বনে নহয় তেতিয়া ক'ব? তেতিয়া দুৰ্ঘটনা হ'বনে নহয়? গতিকে আপোনালোকে কৰক, কিন্তু ছেফেষ্ট ৱে, আৰু যদি আছে তাতে গ'বলৈ বেলেগ ৰুটছ দেখুৱালেও আপোনালোকে যিহেতু ইয়াৰে বাসিন্দা বা ওচৰে অসমৰে হয়, আপোনালোকে ৰাস্তাবিলাক প্ৰথমতে জানিব লাগিব হয় নাই। ছাপ'জ আপুনি GS ৰোডৰ পৰা কিবা এটা অৰ্ডাৰ আপুনি লৈছে, আৰু সেইটো পাণবজাৰত দিব লাগে, তো পাণবজাৰত আমি কোনটো ৰাস্তা দি গ'লে আমি সোনকালে পাব পাৰোঁ, য'ত আপোনাৰ ছেফ জাৰ্ণিও হয়, সেনেকুৱাও আপোনালোকে ইউজ কৰিব লাগিব। অকল গুগলত চাই থাকিলেও নহ'ব, তেতিয়া জানিবও লাগিব হয় নাই। তেতিয়া আপোনাৰ ডেলিভাৰীও সময়মতে হৈ যাব, আৰু আপোনাৰ ওপৰত আপোনাৰ ওপৰৱালাৰো যি দেখিব আস্বাদন থাকিব যে মোক ভালকৈ সময়ত কামখিনি কৰি দিছে হয়নে। এতিয়া আগত মেমে এটা ধুনীয়া কথা কৈছে যে গল্ডেন আৱাৰ আচলতে যিখন এগ্ৰি এক্ট 2019ত এমেণ্ডমেণ্ট হ'ল, তাতে সেই শব্দটো আহিছে গল্ডেন আৱাৰ। সেই 1 ঘণ্টা সময়, আৰু তাত থাকে, তাত যোনে আপোনালোকে সহায় কৰিব আপোনালোকক কোৱা যায় গুড সমীৰতন
আপোনালোকক বহুত সম্মিলন বুলি কোৱা যায় যে এই ট্ৰমা যিটো আমাৰ থাকিব আৰু যিটো জেগাত এক্সিডেণ্ট হৈছে তাৰ পৰা আমি যিকোনো নিয়েৰেষ্ট হস্পিটেললৈ আমি কেনেকৈ চিফ্ট কৰিব পাৰোঁ আৰু 1 ঘণ্টাৰ ভিতৰত আমি যদি মানুহজনক তাতে পোৱাই দিব পাৰোঁ তেন্তে মানুহজনৰ জীৱনটো বাচিব আৰু তাৰ কাৰণে সুপ্ৰিম কোৰ্টে অলৰেডি ৰুলিং পাছ কৰিছে যে তাতে পুলিচৰ কাৰণে অপেক্ষা কৰি দিব দৰকাৰ ঘটনা হ'লে সদায় ভয় পায় কিজানি মই আকৌ কেছটোত আহি যাম নেকি মই যদি চুই দিওঁ কিবা হ'ব পাৰে নেকি নহয় এতিয়া অনাৰেবল সুপ্ৰিম কোৰ্টে ধুনীয়া ৰুলিং পাছ কৰিছে যে যেনেকুৱা এটা ঘটনা আপোনাৰ সন্মুখত হ'লে আপুনি ইমিডিয়েটলি চিফ্ট কৰাই যেনেকৈ যি মিছতে নহওক চিফ্ট কৰাই সেই গল্ডেন আৱাৰৰ ভিতৰত এই মানে ভিক্টিমজনক আপুনি হস্পিটেলত থ'বগৈ লাগে আৰু তাৰ কাৰণে আপোনালোকক আমি সাক্ষী নলওঁ আপোনালোকক সেইকাৰণে কোৱা হৈছে বহুত সম্মিলন আপোনালোক কোনো কেছ মামলাত যাবলৈ প্ৰয়োজন নাই সেইটো হয়তো আপোনালোকে নাজানে এতিয়াৰ পৰা যদি তেনেধৰণৰ সন্মুখত আপোনালোকৰ এক্সিডেণ্ট হয় তেতিয়াহ'লে আপোনালোকে ইমিডিয়েটলি সেই গল্ডেন আৱাৰটো মানুহজনক বচাবলৈ চেষ্টা কৰে ইমান মানুহ লোকে আছে জানেনে 1,46,000 প্ৰত্যেক বছৰে ভাৰতবৰ্ষত আৰু বিশেষকৈ যুৱ প্ৰজন্ম যিয়ে আমাৰ দেশখনত গঢ়ি থাকিব হয় নাই যুৱ প্ৰজন্ম যদি শেষ হৈ যায় তেতিয়া আমাৰ দেশখন ধৰিব পাৰিব জানো গতিকে আমাৰ সকলোৰে দায়িত্ব আছে 10জনক ক'ব লাগিব কোনোবাই হেলমেট নিদিলে আমি ফাইন কৰাটো আমাৰ উদ্দেশ্য নহয় আমি যোৱা মাহত এণ্টায়াৰ চিটিত গোটেই ট্ৰাফিক ব্ৰাঞ্চে 5 crore প্লাছ কাটিছোঁ ফাইন আজি এতিয়া মেছেজ আহিছে 10,000 মানে যেন গাড়ী থকা লোকৰ টেক্স অনাদায় আছে তেওঁলোকক ইমিডিয়েটলি টেক্স দিবলৈ টেক্স এইটো কাৰণে দিব পৰা নাই তেওঁলোকক পেনাল্টি লাগি আছে ফাইন এতিয়া ন' পাৰ্কিং বৰ্ডখন দেখে নহয় ন' পাৰ্কিং বৰ্ডখন দেখাৰ পিছতে দেখা যায় তাতে তাৰ তলতে আপোনালোকে গাড়ীখন ৰাখিলে বা কোনোবাই ৰাখি পেলাই কিবা ল'লে সেইটো জানো অসন্মান কৰা নহ'ল জানো ৰুলছ ভাইলেশ্যনটো কৰিলে প্লাছ সেই বৰ্ডখনৰ অসন্মান হ'ল গতিকে যি ডেজিগনেটেড পাৰ্কিং থাকে তাতে পাৰ্ক কৰিব হ'ল কাৰণ এতিয়া দেখিছোঁ আপোনালোকে একদম লেট নাইটলৈকে আপোনালোকে কাম কৰে মই উচি ভঙাগড় আছিলোঁ অলপ ইয়াৰ আগত তো তাতে যিখন ফুড হাব আছে তো একদম আৰ্লি মৰ্ণিঙলৈকে থাকে আৰ্লি মৰ্ণিংটো মানুহ টোপনিও পৰে ন আপোনালোকে চাকৰি কৰিবই লাগিব নহ'লে ঘৰ কেনেকৈ চলাব গতিকে নিজৰ স্বাস্থ্যটো চাব আৰু যে মই আজি বেছিকৈ মই যদি মই ডেলিভাৰী কৰিব পাৰোঁ মোৰ মানে ইনষ্টেণ্টেডটো বেছি আহিব সেইটোও নহয় সেইকাৰণে তাতে কুইকেছ নকৰিব যিমান ফাষ্ট কৰিব সিমানেই ঘটনা হ'ব চবতে এটা স্পীড লিমিট থাকে নে 20 কিলোমিটাৰ 21 থাকে এনেকৈ এটা গোল চিন থাকে তাতে মাজত কাটা থাকে কি এটা চাৰ্কেল এটা থাকে তাত মাজত এনেকৈ কাটা থাকে সেইটো মানে কি সেইটো ন' পাৰ্কিং হ'ল ফ্লাইঅভাৰবিলাক বনাইছে ফ্লাইঅভাৰ তেনেকৈ আকৌ গোল আছে এডাল কাৰ দিছে তাৰপিছত এনেকুৱা এডাল আৰু এডাল দি পেলাই তাত কাট কৰিছে কি কৰিছে অভাৰটেক নকৰিব হয় অভাৰটেক কৰিবলৈ মানা কৰিছে পেডেষ্ট্ৰিয়ান পালে 3টা লাইট আমাৰ দেখিছে ডিজিটেল চিগনেল লাইট কি আছে ৰেড গ্ৰীণ য়েল্লোৱে কি বুজায় য়েল্লোৱে আপোনাক সতৰ্ক কৰি দিয়ে যে নেক্সট কিবা এটা আহি আছে নেক্সট কিবা এটা চিগনেল আহি আছে তাতে আপুনি ক'ত ৱেইট কৰিব লাগে জানেনে তাতে এটা ষ্টপ লাইন থাকে আমাৰ ষ্টপ লাইনৰ পিছত ৰখিব লাগিব এতিয়া কি হয় চবৰে আগতীয়াকৈ একদম ষ্টপ লাইন ক্ৰছ কৰি এনেকৈ গুচি যায় হয়নে তাৰ কাৰণে ITMSত আমাৰ CNPR কেমেৰা লগোৱা আছে নাভাবিব আপোনাৰ ইনষ্টেণ্টলি ফাইন কৰিব